हेलो ভিউয়ার্স वेलकम टू माय यूट्यूब चैनल डेली इनफरमेशन। तो जिসকল ছাত্ৰ ছাত্ৰীয়ে তোমালোকে পেড এক্সাম দিছিলা দিয়াৰ পিছত কাউন্সেলিং কৰিছা অৰ্থাৎ অনলাইনত যিখিনি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে সেইখিনি তোমালোকে কৰিছা। যিসকলে তোমালোকে ফাৰ্ষ্ট এলটমেণ্টত সিট পাইছা বা তোমালোকে বৰ্তমান হয়তো এডমিশ্যনো হৈছা তো তোমালোকৰ সেইখিনি প্ৰসেছ কমপ্লিট হৈছে চাগে। তোমালোকৰ হয়তো যোনখিনি ডকুমেণ্টছ ভেৰিফিকেশ্যন আছিলে য'ত সিট পাইছা তাত গৈ সেইখিনি হয়তো তোমালোকে অফলাইনত কৰিছা। তো যিসকলে সিট পোৱা নাই তোমালোকে বিভিন্ন ধৰণৰ কোৱেশ্চন সুধি আছিলা, মই ব্যস্ত থকাৰ কাৰণে হয়তো তোমালোকৰ লগত কথাখিনি শ্বেয়াৰ কৰিব পৰা নাছিলোঁ। তো তোমালোকৰ যি প্ৰথম কোৱেশ্চন যে আমি সেকেন্ড কাউন্সেলিঙৰ কাৰণে আকৌ অনলাইন কৰিব লাগিব নেকি বা সেকেন্ড কাউন্সেলিং কেতিয়া কৰিব লাগিব। একচুৱেলি তোমালোকে সেকেন্ড কাউন্সেলিঙৰ কাৰণে একো কৰিব নালাগে। তোমালোকে যে প্ৰথম অৱস্থাত অনলাইন কৰি থৈছা প্ৰিফাৰেন্স এড কৰিছা সেইখিনি ভিত্তিতে তোমালোকক সিট দিব। তোমালোকে আকৌ দুনাই সেইখিনি তুমি কৰিব নালাগে। আগত যেনেকৈ ডকুমেণ্টছ আপলোড কৰিলা প্ৰিফাৰেন্স এড কৰিলা সেইখিনি কৰিব নালাগে। তো ইয়াতে আৰু এটা কোৱেশ্চন কৰি আছা যে আমি নতুনকৈ এতিয়া প্ৰিফাৰেন্স এড কৰিব পাৰিম নেকি। তোমালোকে বৰ্তমান কোনো ধৰণৰ প্ৰিফাৰেন্স এড কৰাৰ অপশ্যন নোপোৱা। তোমালোকৰ প্ৰিফাৰেন্স এড কৰাৰ অপশ্যন নাহে বা এডিটো কৰিব নোৱাৰা। আগত যিখিনি কৰিছা সেইখিনিৰ ভিত্তিতে তোমালোকক আকৌ এলটমেণ্ট দিয়া হ'ব। তো কেতিয়া দিব সেকেন্ড এলটমেণ্ট লিষ্ট সেইখিনি ডিটেইলছ লৈ মই ভিডিঅ' দিছিলোঁ, এটা ভিডিঅ'ৰ যোগেদি কভাৰ কৰি দিছিলোঁ যে গোটেইখিনি তোমালোকে জানি থোৱা আগতীয়াকৈ, যিহেতু মই হয়তো ব্যস্ত থকাৰ কাৰণে ভিডিঅ' দিব নোৱাৰিম এনেকৈ কৈছিলোঁ। তো কেতিয়া দিব ইয়াতে চোৱা, ইয়াতে ধুনীয়াকৈ লিখিছে এলটমেণ্ট অফ সিট অফ সেকেন্ড অনলাইন কাউন্সেলিং। সেকেন্ড অনলাইন কাউন্সেলিং একচুৱেলি সেকেন্ড এলটমেণ্ট। তো নিশ্চয় তোমালোকে বুজি পাইছা কেতিয়া দিব। ইয়াতে চোৱা 30 তাৰিখত 30 আগষ্টত তোমালোকৰ সেইটো লিষ্ট আকৌ দিব। প্ৰথমত যেনেকৈ চেক কৰিছা কিছুমানৰ ডাইৰেক্ট সিট আহি গৈছে কংগ্ৰেচুলেশ্যন এনেকৈ যে লিখা আছিলে তোমালোকৰ বহুতৰ আহিব। সেকেন্ড যোনটো এলটমেণ্ট আহিব তাতে কিন্তু বহুতে সিট পাবা। তো কথা হ'ল আৰু কিছুমান সুধি আছিলা যে ক'ত কিমান সিট খালী হৈ আছে সেই ভেকেঞ্চি লিষ্টটো কেতিয়া চাব পাৰিম 26ত। ইয়াতে চোৱা ডিছপ্লে অফ ভেকেঞ্চি লিষ্ট ৰিচিভ ফ্ৰম দি ইনষ্টিটিউট আফটাৰ ফাৰ্ষ্ট অনলাইন কাউন্সেলিং। তো 26ত তোমালোকে চাব পাৰিবা যে ক'ত কিমান সিট খালী হৈ আছে। সেইটোৰ ভিত্তিত তুমি নিশ্চয় এটা এক্সামাইন কৰিব পাৰিবা যে তুমি সিট পোৱাৰ কিমান আশা আছে। এতিয়া ধৰা তুমি প্ৰিফাৰেন্স দিছা 4-5টামান, তাতে গোৱালপাৰা পলিটেকনিক আছিলে, নগাঁও পলিটেকনিকো আছিলে। তো এতিয়া গোৱালপাৰাত সিট কিমান খালী আছে সেইটো চাব পাৰিবা আৰু গোৱালপাৰাত লয়েষ্ট কিমানে সিট পাইছে সেইটো খবৰ ল'লে তোমাৰো সেইটো আইডিয়া আহি যাব যে তুমি সেকেন্ডত সিট পাবা নে নাই। 26ত তোমালোকৰ সেইটো ডিছপ্লে হ'ব, তোমালোকে চাব পাৰিবা। আৰু 30 আগষ্টত তোমালোকৰ ৰিজাল্ট আহি যাব সেকেন্ড কাউন্সেলিঙৰ। এনেকৈ আৰু কেইটামান কাউন্সেলিং হ'ব, কিন্তু তোমালোকে ভাবি আছা আমি প্ৰিফাৰেন্স এড কৰিব পাৰিম নে নাই বা চেঞ্জ কৰিব পাৰিম নে নাই। সেইটো এটা অপশ্যন দিব, কিন্তু কেইদিনমান দেৰি হ'ব। দেৰি হ'লে তোমাক নিশ্চয় জনাই দিয়া হ'ব তোমালোকক যে কেতিয়া নতুনকৈ প্ৰিফাৰেন্স এড কৰিব পাৰিবা। বা কিছুমানে হয়তো লেফ্ট হৈছা অৰ্থাৎ তোমালোকে কাউন্সেলিং অনলাইন কৰা নাই, তোমালোকেও কৰিব পাৰিবা। তোমালোকে একো কৰিব নালাগে, জাষ্ট তুমি 26ত এবাৰ চেক কৰি চাবা ক'ত কিমান সিট খালী হৈ আছে 26ৰ ৰাতি নহ'লে 27ত সেইটো চেক কৰি এবাৰ চাব পাৰা। তাৰপিছত 30 তাৰিখত তোমালোকে লগ ইন কৰি চেক কৰিবা যে তুমি সিট পাইছা নে নাই। আৰু কিছুমানৰ হয়তো তোমালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যনত ৰিজেক্ট কৰিছে, ৰিজেক্ট হোৱাৰ নিশ্চয় কাৰণখিনিও গম পাইছা, সেইখিনি নিশ্চয় তোমালোকে উপলব্ধি কৰিছা। তো সেইবোৰ কাৰণত হয়তো ৰিজেক্ট কৰিব মই আগতীয়াকৈ কৈছিলোঁ যে এনে ক্ষেত্ৰত তোমালোকে এপ্লাই নকৰিবা। যদি কৰিছে কৰিবলগীয়া একো নাই। তো আৰু যদি তোমালোকৰ কিবা জানিবলগীয়া থাকে নিশ্চয় কমেণ্ট কৰিবা। আৰু যোনখিনিয়ে কৈ আছা ৰিচিপ্ট দি এইটো দি সেইটো দি সেইখিনি হয়তো কিছুমানৰ মানা নাই। NCLৰ কাৰণে কোনোবাক বোলে OBC কাষ্টত সিট পাইছিলে ৰিজেক্ট কৰিছে। তো তোমালোকে অলপ গুৰুত্ব দিয়া, NCLৰ কাৰণে গুৰুত্ব দিয়া, PRCৰ কাৰণে যিমান পাৰা গুৰুত্ব দিয়া। কম মাৰ্কতে সিট পাই যাবা। তোমালোকে ভাবি আছা এলটমেণ্ট আমি পোৱা নাই, কাৰণ কাউন্সেলিঙৰ ৰিজাল্ট এলটমেণ্ট কমেও 4-5টামান আহিব, লাষ্টত কম মাৰ্কতে কিন্তু সিট পাই যাবা। তোমালোকে আগতীয়াকৈ ডকুমেণ্টছখিনি গোটাই ৰাখা যাতে পিছত কোনো ধৰণৰ প্ৰব্লেম নহয়। তো নিশ্চয় মন কৰিছা, তোমালোকৰ ইম্পৰ্টেণ্ট কথাখিনি নিশ্চয় মই ভাবোঁ উত্তৰখিনি পাইছা। তো এতিয়ালৈ ইমানে, থেংক ইউ।